নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। কোনো ফাৰ্মাচীত চলিব নোৱাৰিব অবৈধ কাৰবাৰ। অবৈধ ফাৰ্মাচী আৰু অবৈধ ঔষধৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে বৃহৎ অভিযান। অবৈধ ফাৰ্মাচী, অবৈধ ঔষধৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিব অভিযান। কোনো ফাৰ্মাচীত চলিব নোৱাৰিব অবৈধ কাৰোবাৰ। অবৈধ কাৰোবাৰ ধৰা পৰিলে চিল কৰি দিয়া হ'ব ফাৰ্মাচী আৰু লেবৰেটৰী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত কোনো অবৈধ কাম চলিব নোৱাৰিব। প্ৰত্যেক জিলাই জিলাই মিছন মোডত চলিব অভিযান। ২ নম্বৰী মেডিচিন, ২ নম্বৰী লাইচেন্স থকা দোকানসকল চিজ কৰি দিয়া হ'ব। সৰ্বগত এই কঠোৰ সকিয়নি স্বাস্থ্যমন্ত্ৰী আশোক সিংহলৰ। অবৈধ ফাৰ্মাচী, অবৈধ ঔষধৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিব বৃহৎ অভিযান। এই মুহূৰ্তৰ আৰু এটা খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে ছাত্ৰ সন্থা। প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে ছাত্ৰ সন্থা। সামান্য বৰ্ষণ দিলে বিদ্যুৎ কৰ্তন কৰি হাৰাশাস্তি কৰে আমাক, কিন্তু বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়েও ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ। চাবুৱাত বিদ্যুৎ বিভাগত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে প্ৰতিবাদ আচুৰ। প্ৰচণ্ড গৰমত অলপ বৰ্ষণ দিলে ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ। প্ৰচণ্ড গৰমত দীৰ্ঘ সময় নাথাকে বিদ্যুৎ। প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বিজেপি চৰকাৰে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত প্ৰচণ্ড গৰম আৰু প্ৰচণ্ড গৰমত ঢলি পৰিল এজন ছাত্ৰী। ৰাজ্যত উৎকট গৰমৰ বাবে হাহাকাৰৰ অৱস্থা। গৰমৰ বাবে অচেতন হৈ পৰিল এজনী ছাত্ৰী। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত হৰ ঘৰ তিৰংগা শোভাযাত্ৰাৰ মাজতে ঢলি পৰিল এজনী ছাত্ৰী। ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। প্ৰাথমিক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে ছাত্ৰীগৰাকী। পাঠদানৰ সময়সীমা সলনি কৰাৰ বাবে শিক্ষা বিভাগক আহ্বান জনাইছে কৰ্তৃপক্ষই। এই মুহূৰ্তৰ আনটো খবৰ, অবৈধ কয়লা খননে মাতিব পাৰে বিভীষিকা। চণ্টক বিহুবৰ নেপালী খুঁটিত হ'ব নেকি তিতাবৰ। নাগালেণ্ডৰ পাহাৰৰ পৰা হেৰাহুৰা নামিছে কয়লাসহ কলাপানী। নগা পাহাৰৰ পৰা বোকাজান নদীয়ে কঢ়িয়াই আনিছে এই ভয়াৱহতা। কয়লাৰ অৱশিষ্ট পলসৰ ঘেলে পুতি পেলাইছে পথাৰ। নগা পাহাৰত অনিয়ন্ত্ৰিতভাৱে চলি থকা অবৈধ কয়লা খননৰ ফল ভুগিছে ৰাইজে। বোকাজানে নিশেষ কৰিব নেকি তিতাবৰৰ কেইবাখনো গাঁও। বিঘাই বিঘাই ধান খেতি ধ্বংস হোৱাৰ মূৰে কপালে হাত দিছে জনতাই। প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে বিভীষিকা নামিব তিতাবৰলৈ। শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তিতাবৰৰ বিভিন্ন দল সংগঠনৰ। চণ্টক বিহুবৰ নেপালী খুঁটিত হ'ব নেকি তিতাবৰৰ।